মানকাছাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ঘৰ দুৱাৰ নথিপত্ৰ সম্পূৰ্ণৰূপে ভস্মীভূত। মানকাছাৰৰ জোৰডাঙ্গা প্ৰথম খণ্ড গাঁৱৰ নছৰুদ্দিন শেখৰ পুত্ৰ জহিজুল হকৰ বাসগৃহত যোৱা নিশা প্ৰায় 1 বজাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত জহিজুল হকৰ দুটাকৈ ঘৰ সম্পূৰ্ণৰূপে জুইত জাহ যায়। জুই লগাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘৰৰ সকলো বয় বস্তু নগদ 18,000 টকাৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ সম্পূৰ্ণৰূপে জুইত জাহ যায়। মানকাছাৰ আৰক্ষী অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপিত হয়। কি হৈছে কেনেকৈ জুইৰ সূত্ৰপাতটো হ'ল? তাৰমানে মইতো ঘুমত আছিলোঁ না, তো ৰাস্তাত মানুহ আছিল দুইটা ড্ৰাইভাৰ হেণ্ডিমেন। আগুন লগাৰ পিছতে মোক মাতিছে, মই উঠি বাচ্চা টাচ্চা লৈ বাহিৰত বাঢ়াইছোঁ। পিছৰ মধ্যে আগুনটো আৰু জোৰে উঠিছে, মানুহ আহিছে, পানী মাৰিছে, তো না থামে, পানী দিলে আৰু বেছি হৈ যায় আগুন জুইটা। পিছত ফায়াৰ ব্ৰিগেডত ফোন কৰিছে, ফোন কৰাৰ পাছত পুৰা যোৱাৰ বুঢ়াল ঘৰ পুৰা যোৱাৰ পিছত আহিছে ফায়াৰ ব্ৰিগেড। আসার পরে তো গেছে ছবি। ক'ৰ পৰা জুইটো লাগিছে বুলি আপোনালোকে ভাবে? এই ঘৰৰ পৰা লাগিছে। কেনেকৈ লাগিল? কি শৰ্ট সাৰ্কিটৰ পৰা হৈছে নে গেছৰ আগুন পৰা? গেছৰ আগুন টাগুনটো এটা আছিল, গেছৰ আগুন এই ঘৰত আছিল, গেছটো পিছত বাই কৰিছে। ঘুমত আছিলেন না, কেনেকৈ লাগিছে আপোনালোকে গম নাপায়? না না হয়, কি ধৰণৰ ক্ষয়ক্ষতি হৈছে আপোনালোকৰ? ক্ষয়ক্ষতি মানে ঘরের দিলে সংসারের জিনিস আছিল সব জ্বলি গেছে। খালি কাগজপাতির ফাইলে একটা বাইকের পাচ্ছি, আর সব জ্বলি গেছে। ডকুমেন্ট কি আপনালোকৰ পুৰি গৈছে? ডকুমেন্টস তো কাপড় ধরি টুরি সবই পুরা গেছে। ডকুমেন্টস একটা ফাইল রাখছে আর কি, আরগুলো বদবাহী সবই পুরা গেছে। কিমান লাখ টকাৰ আপনার ক্ষয়ক্ষতি হৈছে বুলি আপোনালোকে ভাবে? ঘরটা শুরুতে 7-8 লাখ টাকা। হয়, কিবা নগদ ধন কিবা জুইত পুৰি গৈছে নেকি? হ্যাঁ, 18,500 টাকা আছে। 18,500 টকা নগদ ধন পুৰি গৈছে। হয়, এই ফায়াৰ ব্ৰিগেডৰ মানুহ আহিছিল নে নাই? হ্যাঁ আহিছিল, ওসিও আহিছিল, থানাৰ পৰা মানুহ আহিছিল। তাৰ আগতে ৰাইজে মানে ই কৰিছে? হ্যাঁ, রাইজে পানি টানি মারিছে, বন্ধ না হয়। জ্বলার পিছতে পানি টানি মারি। কি আপনার নামটো কি আছিল? আমার নাম জহিজুল হক। মানকাছাৰৰ পৰা মিজানুৰ ইছলামৰ ৰিপৰ্ট, অসম টুডে।